মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি সপ্তম শ্ৰেণীৰ ৬ষ্ঠ নম্বৰ অধ্যায়ৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন এই অধ্যয়নটো আমি পঢ়িম। এই অধ্যয়নটোৰ বিষয়ে কি কৈছে সেই বিষয়টো আমি ভালদৰে এইটোৰ ভিতৰত পৰ্যবেক্ষণ কৰিম। ইয়াত ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন, ভৌতিক পৰিৱৰ্তন কি আৰু ৰাসায়নিক পৰিৱৰ্তন কি এই বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম। তোমালোকে কলম আৰু বহি ৰেডি কৰিবা যাতে নোটছবিলাক মই ভালদৰে ক'ব পাৰোঁ আৰু তোমালোকে ভালদৰে লিখিব পাৰা, তাৰ প্ৰতি গুৰুত্ব সহকাৰে নোটছবিলাক পঢ়িবা। ভৌতিক পৰিৱৰ্তন হৈছে আকাৰ, আকৃতি আৰু ৰঙৰ হোৱা পৰিৱৰ্তন। এই পৰিৱৰ্তনক কোৱা হয় ভৌতিক পৰিৱৰ্তন। ভৌতিক পৰিৱৰ্তনত যেনেকুৱা ধৰা কোৱা হয় যে চক পেঞ্চিলৰ গুৰি, চক পেঞ্চিলৰ টুকুৰা এটা গুৰি কৰিলে এই গুৰিবোৰ যিবিলাক পাউডাৰ, এই পাউডাৰলৈ ৰূপান্তৰিত হোৱাত কি হ'ল, ইয়াৰ আকাৰৰ পৰিৱৰ্তন হ'ল। গতিকে এই পৰিৱৰ্তনক কোৱা হ'ব ভৌতিক পৰিৱৰ্তন। ভৌতিক পৰিৱৰ্তনৰ কেইটামান উদাহৰণ সহ ডেফিনেশ্যনটো মই দিম, তোমালোকে চাই থাকা ভিডিঅ'টো। ইয়াত চাই ল'বা। ভৌতিক পৰিৱৰ্তন পদাৰ্থৰ আকাৰ, আকৃতি, ৰং আৰু অৱস্থাক পদাৰ্থৰ ভৌতিক ধৰ্ম বোলে। পদাৰ্থৰ এটা কেৱল ভৌতিক ধৰ্মৰ পৰিৱৰ্তন হ'লে তাক ভৌতিক পৰিৱৰ্তন বুলি কোৱা হয়। গতিকে ভৌতিক পৰিৱৰ্তনৰ কেইটামান উদাহৰণ দিম, চাই লোৱা। উদাহৰণ হ'ল কাগজ ফালি টুকুৰা কৰা। এটা কাগজৰ পাত আছে, কাগজৰ পাতটো তুমি ফালি টুকুৰা কৰিছা। এই টুকুৰাৰ ফলত পদাৰ্থটো কি এটা পৰিৱৰ্তন হ'ল, কিন্তু এই পৰিৱৰ্তনটো কোনো নতুন পদাৰ্থৰ উৎপন্ন নহ'ল। এই পৰিৱৰ্তনটোক কোৱা হয় ভৌতিক পৰিৱৰ্তন। দ্বিতীয় নম্বৰ কোৱা হৈছে গছ কাটি টুকুৰা কৰা। গছ কাটি টুকুৰা কৰাৰ ফলত গছটো কি হ'ল, আকাৰৰ পৰিৱৰ্তন হ'ল। এই পৰিৱৰ্তনটো কোৱা হ'ব কি বস্তুটোৰ ভৌতিক পৰিৱৰ্তন। তাৰপিছত বৰফৰ গলন মানে কি, এইটোত বস্তুটোৰ অৱস্থাৰ পৰিৱৰ্তন হৈছে। প্ৰথম অৱস্থাত কি আছিল বৰফটো? প্ৰথম অৱস্থাত বৰফটো আছিল এটা গোটা আৰু লাহে লাহে এই বৰফটো কি হ'লে ৰূপান্তৰিত হ'ল, পানীলৈ ৰূপান্তৰিত হ'ল। এইটো কি বস্তুটোৰ ভৌতিক পৰিৱৰ্তন হ'ল। ল' গৰম কৰা। ল' গৰম কৰিলোঁ আমি। ল' গৰম কৰিলে ল'টোৰ কি হয়, ৰঙৰ পৰিৱৰ্তন হয়। ল'টো প্ৰথমত আছিল যিটো ল'ৰ কালাৰ সেইটো আছিল, পিছত গৰম কৰাৰ পিছত উত্তপ্ত হোৱাৰ পিছত ল'টো ৰঙা ৰঙৰ পৰিৱৰ্তন হ'ল। এইটো পৰিৱৰ্তনক কোৱা হ'ব ভৌতিক পৰিৱৰ্তন, অৰ্থাৎ ফিজিকেল যিটো কোৱা হয়, ফিজিকেল চেঞ্জ, সেইটো কোৱা হয় ভৌতিক পৰিৱৰ্তন। এতিয়া পঢ়িম আমি ৰাসায়নিক পৰিৱৰ্তন। এই পৰিৱৰ্তনবিলাক প্ৰকৃতিত অনাবৰতে পৰিৱৰ্তনবিলাক হৈ থাকে, আমালোকে আচলতে লক্ষ্য নকৰোঁ। যেনেকুৱা ল'ৰ টুকুৰা এটা মাটিত পেলাই থোৱা হ'ল, থোৱাৰ পিছত কেইদিনমান পিছত কি হয়, মাটিৰ লগত অৰ্থাৎ বায়ুৰ লগত বিক্ৰিয়া কৰি কিছুমান মামৰ সদৃশ এই ল'টোত লাগি থাকে। এই পৰিৱৰ্তনক কোৱা হ'ব ৰাসায়নিক পৰিৱৰ্তন। মানে প্ৰথমত আছিল ল', পিছত আহিল কি মামৰ, মানে নতুন পদাৰ্থৰ উৎপন্ন হৈছে। এই পৰিৱৰ্তনটো কোৱা হ'ব ৰাসায়নিক পৰিৱৰ্তন। যি পৰিৱৰ্তনত কোনো নতুন পদাৰ্থৰ সৃষ্টি হয় সেই পৰিৱৰ্তনটো কোৱা হয় ৰাসায়নিক পৰিৱৰ্তন। এইটো মই নোটছ কৰিছোঁ, নোটছটো ভালদৰে চাই লোৱা। ইয়াত কোৱা হৈছে ৰাসায়নিক পৰিৱৰ্তন যিবোৰ পৰিৱৰ্তনত এটা বা অধিক নতুন পদাৰ্থৰ উৎপন্ন হয় তেনে পদাৰ্থক ৰাসায়নিক পৰিৱৰ্তন বোলে। তেনে পৰিৱৰ্তনক ৰাসায়নিক পৰিৱৰ্তন বোলে। উদাহৰণস্বৰূপে ল'ত মামৰে ধৰা। ল'ত মামৰে ধৰিলে অলৰেডি মই ক'লোঁ যে ল'ত মামৰে ধৰিলে কিছুমান দিন মাটিত ল'ৰ টুকুৰা এটা থৈ দিলে, সময় কিছুদিন পাৰ হোৱাৰ পিছত ল'ৰ টুকুৰাটোত মামৰে ধৰিলে। এই মামৰে ধৰা প্ৰক্ৰিয়াটো হ'ল কি এটা ৰাসায়নিক পৰিৱৰ্তন। তাৰপিছত মেগনেছিয়ামৰ ফিটা দহন। মেগনেছিয়ামৰ ফিটা এটা কি হ'ল, লাহে লাহে ফিটাটো পুৰিব, অৰ্থাৎ
জ্বলিব জ্বলাৰ পিছত এই ফিটাটো লাহে লাহে কি হয় ছাইলৈ ৰূপান্তৰিত হয় মানে প্ৰথমত আছিল ফিটা তাৰ পিছত হল ছাই মানে এটো কিহৰ ফলত হল মানে দহনৰ ফলত অগ্নি অৰ্থাৎ দিয়াৰ পিছত এইটো এই মেগনেছিয়ামৰ ফিটাত কি হল জুই ধৰাৰ পিছত এটা দহন হল দহনৰ ফলত কিছুমান ছাই গুৰিৰ উৎপন্ন হল এইটো কোৱা হ'ব কি ৰাসায়নিক পৰিৱৰ্তন এই পৰিৱৰ্তনত নতুন পদাৰ্থৰ উৎপন্ন হৈছে কি নতুন পদাৰ্থৰ উৎপন্ন হৈছে ছাইটো গতিকে তলৰ সমীকৰণটো মামৰে ধৰা প্ৰক্ৰিয়াৰ উদাহৰণ মামৰে ধৰাৰ প্ৰক্ৰিয়াৰ উদাহৰণ এইটো আমি চাম কেনেকুৱা ধৰণৰ লক্ষ্য কৰিলে পাই যাম আইৰন প্ৰথমে আইৰন মানে হল লো তাৰ পিছত বিক্ৰিয়া কিহৰ লগত হৈ আছে অক্সিজেনৰ লগত আৰু কি আছে পানীৰ লগত এই পানীৰ লগত অক্সিজেনৰ লগত লোটো কি হয় বিক্ৰিয়া ঘটাৰ পিছত কি হয় মামৰে ধৰে এটো কোৱা হয় আইৰন অক্সাইড এই আইৰন অক্সাইডক কোৱা হয় মামৰ যেনেকুৱা কলৰ পাইপ লোৰ পাইপ যেটো কলত লগোৱা হয় দমকলত এইটো কোৱা হ'ব মামৰে ধৰা প্ৰক্ৰিয়া